নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ বিশ্ববিদ্যালয়ৰ কেম্পাছ ভিত্তিক কৃষ্ণচূড়াৰ ৰঙীন চাহ শীৰ্ষক এখন নতুন উপন্যাস। এয়া তৃতীয় খণ্ড, ৰূপকোঁৱৰ হোষ্টেলৰ সেই কাল ৰাত্ৰি। নীলাচল ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আকাশত সন্ধিয়াটো নামি আহে এক মায়াবী ৰূপত। পাহাৰৰ সিপাৰে সূৰ্যটো ডুবি যোৱাৰ লগে লগে গোটেই কেম্পাছটোত লাইটবোৰ জ্বলি উঠে। কিন্তু এই পোহৰৰ মাজতো নতুনকৈ অহা ছাত্ৰসকলৰ বুকুত এক ধপধপনি থাকে, ইন্ট্ৰডাকশ্যন, যিটো শব্দই হোষ্টেলীয়া জীৱনৰ এক অলিখিত পৰম্পৰা সূচায়। অৰ্ণৱ আৰু দিগন্তই ২০৪ নম্বৰ কোঠাত বহি টেবুল ফেনখনৰ ঘৰ ঘৰ শব্দটো শুনি আছিল। বাহিৰত তেতিয়া জুনিয়ৰ ল'ৰাবোৰৰ দৌৰাদৌৰিৰ শব্দ। কোনোবা এজন ছিনিয়ৰে কৰিডৰত চিঞৰি আছে, "হৈ, ফ্ৰেছাৰ্ছবোৰ ওলাই আহ, সোনকাল কৰ।" অৰ্ণৱ, মোৰ বৰ ভয় লাগিছে অ', দিগন্তই তাৰ লেপটপৰ বেগটোৰ আঁৰত লুকাই ক'লে। শুনিছোঁ বোলে আমাৰ ৰূপকোঁৱৰ হোষ্টেলৰ ছিনিয়ৰবোৰ বৰ ডেঞ্জাৰ। ক'ৰবাত আমাক ৰাতিপুৱালৈকে কান্ধত ধৰাই উঠা বহা কৰাব নেকি? অৰ্ণৱে একো নক'লে। সি খিৰিকীৰে বাহিৰলৈ চাই আছিল। দূৰৈৰ ছোৱালী হোষ্টেল মলয়াৰ পৰা গানৰ এটা ক্ষীণ সুৰ ভাহি আহিছে। তাৰ মনত অনবৰতে অনন্যাৰ সেই শান্ত মুখখন ভাহি উঠিছে। সি ভাবিছে, ছোৱালী হোষ্টেলতো চাগে সেনেকৈয়ে ইন্ট্ৰডাকশ্যন চলে নেকি? নে তাত সকলো শান্ত? হঠাৎ সিহঁতৰ কোঠাৰ দুৱাৰখন জোৰেৰে খোল খালে। এজন ওখ পেশীবহুল ল'ৰা সোমাই আহিল, হাতত এডাল প্লাষ্টিকৰ পাইপ। তেওঁৰ পিছে পিছে কালি কেণ্টিনত দেখা সৌৰভদাও সোমাই আহিল। সৌৰভদাৰ মুখত এটা ৰহস্যময় হাঁহি। "কিহে, কবি সন্মিলন পাতি আছ নেকি দুইটাই?" সৌৰভদাই গহীনকৈ সুধিলে। "ওলাই আহ কমন ৰুমলৈ, সকলোবোৰ তাতে জমা হৈছে। তোমালোক দুজন কি লাট চাহেব নেকি যে নিমন্ত্ৰণ দিবলৈ আহিব লাগে?" অৰ্ণৱ আৰু দিগন্তই কোনো প্ৰতিবাদ নকৰি তেওঁলোকৰ পিছে পিছে কমন ৰুমলৈ খোজ ল'লে। কমন ৰুমটো ধোঁৱাৰে ভৰি আছিল। প্ৰায় ৩০জনমান নতুন ল'ৰাক একেশাৰীকৈ থিয় কৰাই থোৱা আছে। সন্মুখত সোফাত বহি আছে ৭-৮জনমান ছিনিয়ৰ। তেওঁলোকৰ চকুমুখত এক ধৰণৰ শাসনৰ আৱেশ। "ঐ, তোৰ নাম কি?" সোফাত বহি থকা এজনে অৰ্ণৱলৈ চাই চিঞৰিলে। "অৰ্ণৱ শৰ্মা ছাৰ, ইংৰাজী বিভাগ।" "ইংৰাজী বিভাগ? মানে তই শ্বেক্সপিয়েৰৰ নাতি? ঠিক আছে, এটা কাম কৰ, এতিয়া তই আমাক হেমলেটৰ সেই বিখ্যাত ডাইলগটো 'টু বি অৰ নট টু বি' কুইন্স ইংলিছত নহয়, একদম খাটি কামৰূপীয়া বা গোৱালপৰীয়া টানত শুনাব লাগে। যদি শুনাব নোৱাৰ তেন্তে ১০ বাৰ পুছ আপ।" গোটেই কমন ৰুমটোত হাঁহিৰ ৰোল উঠিল। অৰ্ণৱে অসহজ বোধ কৰিলে যদিও সি বুজি পালে যে এইটো ৰেগিং নহয়, এইটো কেৱল এক মনোৰঞ্জনমূলক চিনাকি পৰ্ব। সি নিজকে চম্ভালি লৈ গহীনকৈ কামৰূপীয়া টানত ডাইলগটো ক'বলৈ আৰম্ভ কৰিলে। তাৰ ক'বলৈ ধৰা ধৰণটো ইমান হাস্যৰসাত্মক আছিল যে খোদ সৌৰভদাও হাঁহি ৰখাব নোৱাৰিলে। ৰাতি ১ বাজিছে, ইন্ট্ৰডাকশ্যন শেষ হোৱাৰ নাম নাই। ইটোৰ পাছত সিটো গান, কবিতা, মিচিক মাচাক হাঁহিৰ বিনিময়। তাৰ মাজতে এজন ছিনিয়ৰে হঠাৎ সুধিলে, "হেৰা অৰ্ণৱ, শুনিছোঁ আজি এডমিশ্যনৰ দিনাই অনন্যাৰ লগত তোৰ কথা বতৰা চলিছে। তাইচোন অসমীয়া বিভাগৰ সকলোতকৈ সুন্দৰী বুলি ইতিমধ্যে চৰ্চা চলিছে।" অৰ্ণৱৰ বুকুখন চিৰিংকৈ মাৰিলে। সি ভবাই নাছিল যে কথাটো ইমান সোনকালে হোষ্টেলৰ কোঠাত বিয়পি পৰিব। "নাই ছাৰ, তেনেকুৱা একো নহয়, কেৱল এটা পেন বিচাৰিছিল", অৰ্ণৱে তলমূৰকৈ ক'লে। "পেন বিচাৰিছিল নে মন বিচাৰিছিল, সেয়া সময়ত গম পোৱা যাব", সৌৰভদাই ধেমালি কৰি ক'লে। "কিন্তু মনত ৰাখিবি ল'ৰা,
অনন্যাৰ দেউতাক এইখন ইউনিভাৰ্চিটিৰে এজন খুব জনাজাত প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ চৰকাৰী বিষয়া। গতিকে বাটে ঘাটে চাই চিতি খোজ দিবি। কথাটোৱে অৰ্ণৱক অলপ বিচলিত কৰিলে। অনন্যাৰ ব্যক্তিত্বত যি এক গাম্ভীৰ্য আছিল, তাৰ আঁৰত চাগে এই পাৰিবাৰিক পৰিচয়ো নিহিত হৈ আছে। ইন্ট্ৰডাকশ্যন শেষ কৰি কোঠালৈ উভতি আহোঁতে ৰাতি প্ৰায় ৩ বাজিছে। দিগন্ত বিচনাতে পৰি নিদ্ৰাত মগন। কিন্তু অৰ্ণৱৰ টোপনি নাহিল। সি হোষ্টেলৰ বাহিৰৰ সেই কৃষ্ণচূড়া গছজোপাৰ তললৈ গৈ থিয় হ'ল। জোনৰ পোহৰত ৰঙা ফুলবোৰ কলা যেন দেখিছে। হঠাৎ তাৰ ফোনটো বাজি উঠিল। এই অচিনাকি নাম্বাৰটোৰ পৰা সেই মাজনিশা কোনে মেছেজ কৰিব পাৰে? সি মেছেজটো খুলিলে। শুনিছোঁ আজি ৰূপকোঁৱৰত বহুত ডাঙৰ নাটক চলিছে। তোমাক বোলে হেমলেট সজাইছে। শুভৰাত্ৰি, অনন্যা। অৰ্ণৱৰ মুখত এটা বিজয়ৰ হাঁহি বিয়পি পৰিল। সি আকাশলৈ চালে। নীলাচলৰ বতাহজাক আজি আৰু অধিক মিঠা যেন লাগিল। অনন্যাই তাৰ খবৰ ৰাখিছে। এই অনুভৱটোৱে তাক এটা অচিনাকি শিহৰণ দিলে। সি ডায়েৰীখন উলিয়ালে আৰু বহু সময় ধৰি লিখিবলৈ ধৰিলে। বিশ্ববিদ্যালয়ৰ এই হোষ্টেলটো কেৱল পকাৰ দেৱাল নহয়, ই হ'ল হাজাৰটা সপোনৰ কাৰখানা। আজিৰ এই ৰাতিটোৱে মোক শিকাই দিলে যে ইয়াৰ প্ৰতিটো মুহূৰ্ত অমূল্য। অনন্যাৰ সেই মেছেজটো মোৰ বাবে কেৱল এটা মেছেজ নহয়, ই হ'ল এই বিশাল কেম্পাছত মোৰ বাবে মুকলি হোৱা এটা নতুন পৃথিৱীৰ দুৱাৰ। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত পুৱা ৯ বজাত ক্লাছলৈ যাওঁতে অৰ্ণৱে দেখা পালে অনন্যাক এজন অচিনাকি যুৱকৰ লগত বাইকত। কোন আছিল সেই যুৱকজন? আৰু কেণ্টিনত আৰম্ভ হোৱা এক নতুন ৰাজনীতিৰ খবৰ। আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ড শুনিবলৈ। ধন্যবাদ।